নমস্কাৰ মোৰ অন্য এটি ভিডিঅলৈ সকলোকে পুনৰবাৰ স্বাগতম জনালো পোনপ্ৰথমে সকলোলৈ মোৰ ফালৰ পৰা বিশ্বকৰ্মা পূজা হিৰাভৰা শুভেচ্ছা যাচিছো আৰু আজি পূজা বুলি যেহেতু আমাৰ কতো উলাই যোৱা নহব কাৰণ কাইলৰ পৰা লৰা হাফেলি পৰীক্ষা আছে আৰু হেকাৰণে ঘৰতে সৰুকৈ নিয়ম কৰিম বুলি ভাবিছো বৰ বিশেষ একো নকৰো আৰু পৰীক্ষা মাজতো আজি দিনটো মই কেনেদৰে পাৰ কৰিলো তাকে অকনমান আপোনালোকক দেখুৱাম বুলি ভাবিছো তেন্তে ভিডিঅটো স্কিপ নকৰিব আৰু যদি নতুন কোনোবা সদস্য চাই আছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি থৈ যাব আৰু এফালে ৰাতিপুৱাতে মানুহজনে আৰু লৰাটোৱে সোনকালে উঠি লৰাটো ভাগৰ সাইকেলখন আৰু মোৰ ভাগৰ স্কুটিখন মানুহজনে ধুই দিলে আৰু এফালে মই ভিতৰৰ কামখিনি সোনকালে কৰি আজৰি হৈ গা পা ধুই ললো আৰু যেহেতু পূজা বুলি পায়ক অকনমানকে বনাম বুলি ভাবিছো আৰু এফালে গা পা ধুই আজৰি হৈ মই পায়কখন বনালো পায়কৰ ৰেচিপি মই তেনেকৈ নিদো কাৰণ পায়কখন বনাই থকা হয় মোৰ প্ৰায় বনাই থকা হয় পায়কখিনি বনাই হোৱা পিছত এফালে মই আমাৰ থাপনা ঘৰটো অকনমান সফা কৰি ললো আৰু জানেনে আমাৰ ইয়াত যে কলপাত পাবলৈ বৰ অভাৱ কাৰণ আমি কোৱাটাত থাকো মই আগৰগিটা ভিডিঅ' যদি আপোনালোকে চাইছে তেন্তে নিশ্চয় গম পাইছে যে আমি হিবহাগত থকা হয় আৰু হিবহাগৰ কোৱাটাত থকা হয় আৰু এফালে কলপাত পাবলৈ কেতিয়াবা পোৱা যায় কিন্তু প্ৰায় নাপাওঁৱে তেনেকে আৰু এফালে লৰাটো আৰু মই চাকি গছ জ্বলাই ললো কিন্তু কলপাত খিলাহে দিব নোৱাৰিলো আৰু এফালে চাকি গছ জ্বলাই আমি সেৱা কৰি ললো আৰু এইফালে মোৰ ভাগৰ স্কুটিখনতো মালাডাল পিন্ধাই ধূপডাল জ্বলাই প্ৰাৰ্থনা কৰি ললো আৰু এইফালে লৰাটো তাৰ সাইকেলখনত ধূপ জ্বলাই মালাডাল পিন্ধাই ললে আৰু পূজা নিয়ম কৰাৰ পিছত প্ৰসাদ খোৱাৰ পাছত লৰাটোক অকনমান পঢ়িবলৈ দিলো যেহেতু কাইলে তাৰ পৰীক্ষা আছে আৰু তাৰ হেনো পঢ়া খাবলৈ মন গল হেতু কাৰণে তাক অলপ পঢ়া বনাই দিলো আৰু বিশ্বকৰ্মা পূজা বা যিকোনো পূজাত আমাৰ লুচি পনীৰ সবজি তেনেকে খাবলৈ মন যায় ন হেতু কাৰণে ভাবিলো আজি লুচি পনীৰ তেনেকে বনাও আৰু একেবাৰে সিম্পলকে বনাইছো পনীৰটো আৰু এফালে চাও এফালে মই বিলাহী দুটা ডাঙৰ সাইজৰ পিয়াজ এটা কেইটামান নহৰু আদা আৰু কাজু কেইটামান অকনমান তেল দি रोस्ट কৰি ললো আৰু এইখিনি ভালদৰে এটা পেষ্ট বনাই ললো যেহেতু মানুহজনে আৰু লৰাটোৱে মটৰ পনীৰ খাই ভাল পায় কিন্তু এতিয়া মটৰ সিজন নহয় যেতিয়া একেবাৰে সাধাৰণকৈ পনীৰ ৰেচিপি এটাকে এনেদৰে বনালো আৰু ইয়াত মই একো বাটাৰ মছলা তেনেকে ইউজ নকৰো কাৰণ লৰাটোৱে বাটাৰ দিলে খাই বটা ভাল নাপায় হেতু কাৰণে একেবাৰে সাধাৰণভাৱে বনাম আৰু ইফালে মই জিয়া গুটি দুটামান শুকান জলকীয়া এটা তেজপাত এখিলা দালচেনি লং দুটা তেনেকে দি প্ৰথমে ভাজি ললো আৰু মই ৰেডি কৰি ৰখা পেষ্টটো ইয়াতে দিলো পেষ্টটো অলপ সময় ভাজি লম ৰঙচুৱা নোহোৱালৈকে আৰু ৰঙচুৱা হোৱাত মই ইয়াতে গৰম পানী এক কাপ দিম তেলটো একদম কম ইউজ কৰিছো মই আৰু এফালে মই যেতিয়া পানীখিনি দিয়াৰ পিছত অলপ উতল আহিব তাতে মই কাটি ৰখা পনীৰ কেপিচ দি দিম পনীৰ কেপিচো মই ফ্ৰাই কৰি লোৱা নাই এনেকে দি দিম আৰু পনীৰখিনি দি অলপ সময় ভাজি লম আৰু যেহেতু মই অলপ গ্ৰেভি নিচিনা কৰিম কাৰণ লৰাটোৱে গ্ৰেভি হলে মানে খাই ভাল পায় আৰু ইয়াতে মই আৰু অকনমান গৰম পানী দিব লাগিব গেছটো অকনমান লো ফ্লেমত ৰাখি মই অলপ সময় উতলিবলৈ দিলো আৰু ইয়াৰ ঢাকনাখন খুলি চালো এয়া চাওকচোন মোৰ পনীৰখিনি বনি ধুনীয়াকৈ ৰেডি হৈ আছে আৰু কালাৰটো ধুনীয়া আহিছে আৰু একেবাৰে লাষ্টত মই আমুল তাজা গাখীৰ অকনমান দিম ক্ৰীমো দিব পায় মোৰ ওচৰত বৰ্তমান ক্ৰীম নাই হেতু কাৰণে মই আমুল তাজা গাখীৰ অকনমান দিম তেতিয়া খাবলৈ আৰু বেছি সোৱাদ লগা হয় আৰু গ্ৰেভিটো ধুনীয়া হ'ব গাখীৰটো মই এক কাপ ইউজ কৰিছো ইয়াত আৰু অলপ সময় গাখীৰখিনি দিয়াৰ পিছত ৰাখি দিম ঢাকনাখন লগাই অলপ সময় উতলিবলৈ দিম আৰু উতলাৰ পিছত মোৰ পনীৰখিনি বনি ৰেডি হৈ যাব
আৰু এয়া চাওক মোৰ পনীৰ বনি ৰেডি হৈ গ'ল কালাৰটো চাওকচোন কি ধুনীয়া আহিছে কোনো ধৰণৰ মছলা নিদিয়াকৈ কালাৰটো কি ধুনীয়া আহিছে আৰু একেবাৰে লাষ্টত মই ইয়াতে খালি ঘি এচামুচ দিম কাৰণ ঘি এচামুচ দিলে মানে খাবলৈ অলপ বেলেগ এটা সোৱাদ লাগিব আৰু তেন্তে আপোনালোকে যদি কেতিয়াবা সাধাৰণভাৱে পনীৰ বনাই খায় তেন্তে এনেদৰে বনাই খাব পাৰে বহুত ভাল লাগে খাবলৈ ঘি অকল এচামুচে দিম মই আৰু এয়া চাওকচোন একেবাৰে সাধাৰণভাৱে ৰন্ধা কম তেলত মোৰ পনীৰ গ্ৰেভিখন বনি ৰেডি হৈ গ'ল কালাৰ চাওক কি ধুনীয়া আহিছে খানা বনাই থকা মাজে মাজে যিহেতু লৰাকো চাই থাকিবলগীয়া হৈছে কাৰণ তাক পঢ়িবলৈ দি থৈছো আৰু মাজে মাজে চাই নাথাকিলে ভালদৰে নপঢ়ে আৰু এইফালে আজি মই পনীৰ লগত এইফালে নৰসিংহ চাটনি এখনো বনাম নৰসিংহ চাটনি খাই বহুত ভাল লাগে আৰু লুচি বনাবলৈ এইফালে মই ৰেডি কৰি ললো প্ৰথমে লুচিখিনি এনেদৰে বেলি ললো আটা তাৰপিছতে ইয়াতে কেৰাহীখন গৰম কৰি ৰাখি এনেকৈ বনাই ললো আৰু এইফালে লৰাক খাবলৈ দিলো ই পঢ়ি আছে আৰু তাক খাবলৈ দিয়াৰ পিছত ময়ো এনেদৰে খাবলৈ লৈ ললো আৰু সঁচাকৈ খাবলৈ বহুত ভাল লাগিছিলে আৰু যদি আপোনালোকে এনেদৰে এতিয়ালৈকে খোৱা নাই তেন্তে এবাৰ বনাই খাব একেবাৰে সাধাৰণভাৱে ৰন্ধা তেন্তে আজিলৈ বাই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব